মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক প্ৰথমে স্বাগতম জনাইছো এছআৰ এডুকেশ্যন ইউটিউব চেনেললৈ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখা পাইছা প্ৰশ্নটো 5/6 পাবলৈ -5/3 পৰা কি বিয়োগ কৰা উচিত। আমি এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহি গৈছে, যোৱা বছৰ এইটো প্ৰশ্ন আহিছে। গতিকে আমি অংকবিলাক আলোচনা কৰিম, আমি পাৰ্টকে আলোচনা কৰিম। তাৰ আগতে তোমালোকক মই অৱগত কৰাব বিচাৰো যে ছাত্ৰ ছাত্ৰীসকল, যিটো NMS পৰীক্ষা, এই পৰীক্ষাটো তোমালোকৰ নৱেম্বৰ মাহত যিটো হ'ব, তোমালোকে অৱগত হৈছা। এই পৰীক্ষাটোত পাছ কৰিলে তোমালোকে স্কলাৰশ্বিপ এটা লাভ কৰিব পাৰিবা, য'ত তোমালোকে 12,000 টকাকে 48,000 টকা পাবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কি কৰিছে, মা দেউতাই বহু কষ্ট কৰি তোমালোকক পঢ়া শুনা কৰিছে বা খৰচ দি আছে। তোমালোকক কিছু পৰিমাণে মা দেউতাক হেল্প কৰিবৰ বাবে এই পৰীক্ষাটো এটা তোমালোকে বাছি ল'ব পাৰিবা, পৰীক্ষাটো পাছ কৰিম বুলি এটা থিৰাং কৰি ল'ব পাৰিবা। কাৰণ অলপমান কষ্ট কৰিলে তোমালোকে পৰীক্ষাটো পাছ কৰিবই পাৰিবা। কাৰণ মই যিহেতু 3-4 বছৰৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰি আছো বা ক্লাছ কৰি আছো, গতিকে তেওঁলোকে বহুতেই পাছ কৰি আছে। আমাৰ গ্ৰুপত যিমানে জইন হয় তাৰ ভিতৰত আটাইবিলাকে পাছ কৰিব সক্ষম হয়। ছাত্ৰ ছাত্ৰীসকল, এইবাৰো সেইবাবে কৰা হৈছে যাতে দুখীয়া ছাত্ৰ ছাত্ৰীক কেনেকৈ পাৰি পাছ কৰাই দিব পাৰি, তাৰ বাবে এইবাৰ ব্যৱস্থা কৰা হৈছে অনলাইন ক্লাছৰ জৰিয়তে। তোমালোক যিসকলে ল'ব বিচাৰা ল'ব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানে যে মই তোমালোকৰ লগত যিহেতু 2-3 মাহ পৰ্যন্ত জড়িত হৈ থাকিম, আৰু তাৰ বাবে তোমালোকৰ পৰা মাচুল ল'ম মাত্ৰ 200 টকা এটা ল'ম। কাৰণ তোমালোকে জানা যে মইতো তোমালোকক কৰাৰ কাৰণে বাবদ এটা ল'ব লাগে বা চলিব লাগিব, চ' তাৰ বাবে মাত্ৰ 200 টকা এটা লোৱা হ'ব। আৰু যিসকল য'ত এখন ইবুকো লাভ কৰিব পাৰিবা, ইবুকখন তোমালোকে মানে এখন মোবাইলতে পঢ়িব পৰা কিতাপ, য'ত সেইখনো তোমালোকে এই 200 টকাতে তোমালোকে পাই যাবা। আৰু যদি এক্সট্ৰাকে ইবুকখন ল'ব বিচাৰা, তেতিয়াহ'লে তোমালোকে মাত্ৰ 69 টকা দিলেই পাই যাব। ছাত্ৰতে এতিয়া কথাটো হ'ল, তোমালোকে যদি পাছ কৰিম বুলি ভাবিছা বা ক্লাছ, কাৰণ যিখন MET পেপাৰ বা অংকবিলাক চোৱা, এই অংকবিলাক তোমালোকক বুজাই দিবই লাগিব, ক্লাছ কৰিবই লাগিব। গতিকে তোমালোকে অতি কম মাচুলত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। চ' তোমালোকে যদি যিসকলে জড়িত হ'ব বিচাৰে বা ক্লাছ কৰিব বিচাৰে, তোমালোকক মই এটা হোৱাটছএপ নাম্বাৰ দিম। এইটো চোৱা 9394628219। এই নাম্বাৰটোত SMS কৰি তোমালোকে কি কৰিব পাৰা, কলো কৰিব পাৰিবা, বা কাৰণ তোমালোকক মা দেউতাই ক'ব পাৰেতো যে ছাৰৰ লগত কথা পাতিম বুলি, তেতিয়া তথাপিতো কথা পাতিব পাৰিব। এই নাম্বাৰটোত ফোন বা SMS কৰি ল'ব পাৰিব। মাত্ৰ 200 টকা গুগল পে, ফোন পে বা তোমালোকৰ য'ৰ পৰা বেলেগৰ মোবাইলৰ পৰা দিলেও দিব পাৰিব। তোমালোকে ক্লাছটোত জইন হ'ব বিচৰাসকলে বিচাৰিব পাৰিব, ল'ব পাৰিবা। কাৰণ 200 টকা দিব লাগিব জাষ্ট, আৰু তোমালোকে যদি পাছ কৰিবই পাৰিবা। ক্লাছত জইন হ'লে যিখিনি মই দি দিওঁ 100% পাছ কৰিব পাৰিবা, আৰু তোমালোকে লাভ কৰিব পাৰিবা বছৰেকি 12,000 টকাকে 48,000 টকা লাভ কৰিব পাৰিবা। ঠিক আছে, আমি ক্লাছলৈকে যিসকলে ল'ব বিচাৰে ল'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া প্ৰশ্নটো লৈ আহিছো। যোৱা বছৰ আহিছে, এনেকুৱা প্ৰশ্ন আমি আলোচনা কৰিম এতিয়া। যোৱা বছৰ আহিছে এইটো 5/6 পাবলৈ -5/3 পৰা কি সংখ্যা বিয়োগ কৰিব লাগিব। অৰ্থাৎ চোৱা, তোমালোকে ইয়াত কি দি আছে, 5/6 পাবলৈ। প্ৰথমতে মই এটা কাম কৰি লৈছো। চোৱা, 5/6 পাবলৈ আমি এইটো 5/6 পাবলৈ 5 -5/3 পৰা কিমান বিয়োগ কৰিব লাগে। এতিয়া কিমান বিয়োগ কৰিব লাগে আমি জানোনে? নাজানো, যিহেতু সেইকাৰণে x ধৰি ল'ম। তাৰ আগতে মই তোমালোকক ক'ব বিচাৰো যে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত ধৰা হ'ল তেনেকুৱাকে লিখিব নালাগে, কাৰণ তোমালোকৰ অপশ্যন থাকিব যিহেতু, আৰু টাইমটো মেনেজ হ'ব। তোমালোকে কি কৰিবা, যিমান পাৰা শ্বৰ্টকে কৰিব চেষ্টা কৰিবা। ধৰা হ'ল তেনেকুৱাকে একো লিখিব নালাগে, ঠিক আছে। মই তোমালোকক বুজাই দিম, তোমালোকে ক্লাছবিলাকৰ জৰিয়তে বুজি, নহ'লে সময়ে নিমিলিব তোমালোকৰ, ঠিক আছে। সময় দিন নহ'লে নিমিলিব, চ' তোমালোকে চাবা। ইয়াত চোৱা, আমি এইটো লিখি ললো। এতিয়া তোমালোকে কি কৰিবা, আমাৰ কি আছে, -5/3 আছে, -5/3 আছে, হয় নহয়? গতিকে -5/3 থাকিল। এতিয়া তোমালোকে কি কৰিবা, এটা কাম কৰিবা। তোমালোকে ইয়াত চোৱা, প্ৰথমতে তোমালোকে এই x টো ইয়াত ৰাখি ল'বা। x টো তোমালোকে ৰাখি ল'বা। ৰাখি লৈ কেনে কি কৰিবা, 5/6 আছে নহয়নে? 5/6 আছে, 5/6। এই যিটো ইয়াত যে আছে -5/3, এইটো সেইফালে লৈ যাবা। তেতিয়া কি হ'ব, +5/3 হ'ব। তোমালোকে জানা যে সমান চিহ্ন যদি আমি মানে আগা পিছা কৰো, বা এইটো -5/3 আছে, আমি সমান চিহ্নৰ পিছফালে নিলে, সোঁফালে নিলে কি হ'ব, +5/3। আকৌ যেতিয়া মানে সমান চিহ্নৰ বাওঁ চাইড সোঁ চাইড যদি আমি কৰো, তেতিয়া এই চিহ্নটো যি আছে, মাজৰ চিহ্নটো সলনি হয়। ইয়ালৈকে তোমালোকে জানা। এতিয়া চোৱা, তোমালোকে কি পাবা, ইয়াত চোৱা x থাকিল, ইয়াত x টো আমাক থাকিব দিয়া। তাৰপিছত কি হ'ব, ইহঁতৰ লসাগু ল'ব লাগিব।
কাৰ লসাগু ল'ব তলৰ সংখ্যাকেইটা লসাগু ল'ব লাগিব এই তলৰ সংখ্যাকেইটাটো লসাগু ল'ব জানাই যে 6 আৰু 3 যদি থাকে 3 যদি 6 হৰণ যায় 3 দুগুণ 6 হয় নহয় গতিকে ই ডাঙৰ সংখ্যাটোৱে হ'ব 3 সংখ্যাটো যদি 6 যদি হৰণ যায় তেতিয়া ডাঙৰ সংখ্যাটোৱে হ'ব ঠিক আছে গতিকে 6 হ'ব ইয়াতৰ লসাগু এটা 6 ৰে 6 কেইবাৰ যাব একবাৰ যাব গতিকে 1 পূৰণ 5 ঠিক আছে 1 পূৰণ 5 প্লাস থাকিল এইবিলাক ভগ্নাংকৰ যোগ আৰু বিয়োগ 3 ৰে 6 কেইবাৰ যাব দুইবাৰ যাব আৰু ওপৰৰ যিটো সংখ্যা আছে সেই সংখ্যাটো 5 টো পূৰণ হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা তোমালোকে এটা 6 থাকিল 1 5 গুণ কিমান হ'ব 5 থাকিল তাৰ পিছত 2 5 গুণ কিমান হ'ব 2 5 গুণ 10 হ'ব হয় নে নহয় 2 5 গুণ 10 হ'ব এতিয়া চোৱা তোমালোকে এফালে কি আছে -x আছে এফালে -x আছে ইকুৱেল টু কিমান হ'ব ইয়াত 10 এ পাছে কিমান হ'ব 15 হ'ব আৰু তল কিমান আছে 6 আছে এতিয়া আমি কি আছে আমি এটো কি কৰিম সৰু কৰিব চেষ্টা কৰিম আমি চোৱা 3 ৰে 6 কো যায় 3 ৰে 15 কো যায় হয়নে 3 ৰে 15 কেইবাৰ যাব 3 5 গুণ 15 3 5 গুণ 15 আৰু 6 কেইবাৰ যাব 3 2 গুণ 6 এতিয়া চোৱা ইকুৱেল টু কিমান পালো 5 ডিভাইড বাই 2 পালো ইয়াত যেটো মাইনাস চিন আছে গতি আমি এই মাইনাস চিনটো আমি এফালে নিম এটা কি হ'ব x ইকুৱেল টু -5 ডিভাইড বাই 2 হ'ব ইয়াৰ আনসাৰ গতি আমি আনসাৰ আছে না x ডিভাইড বাই -5 বাই 2 x ডিভাইড বাই সৰি কি আছিল 5 ডিভাইড বাই so এইটো d2 সমান -5 ডিভাইড বাই 2 এইটো হ'ব d2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই তেতিয়া হলে কমেন্ট সেকশনত এটা এসএমএস দিয়া যে স্যার বুজি পোৱা নাই বুলি আৰু লাইভ ক্লাস বিলাক হ'ব আমাৰ যিবিলাক ক্লাস হ'ব সেইটো লাইভ হ'ব হা যিবিলাক ছাত্ৰ ছাত্ৰীয়ে গ্ৰুপত জয়েন হ'বা তাত তোমালোকে ডাইৰেক্ট খুদিব পাৰিবা লাইভ হ'ব ক্লাস বিলাক ঠিক আছে তাতে কিন্তু আৰু টেনচন নাই তোমালোকে নোৱাৰিলে মই কমেন্ট চাই থাকিম বা তেনেকুৱাকে তোমালোকে লাইভ হ'ব ক্লাস বুজি নোপোৱা কোনো কথা নাই ওকে এটা চোৱা নেক্সট টু 27 নম্বৰটো কি দিয়া আছে -3 ডিভাইড বাই 4 ৰ গুণাত্মক বিপৰীত সংখ্যাটো কি কি হৈছে -3 ডিভাইড বাই 4 ৰ -3 ডিভাইড বাই 4 ৰ গুণাত্মক বিপৰীত সংখ্যা গুণাত্মক বিপৰীত বুলি কওঁতে কি হয় জানানে তোমালোকে আমি সংখ্যাটো ওলটাই দিলে হ'ল 4 ডিভাইড বাই 3 হ'ব গতে মাইনাস আছে না মাইনাস হ'ব মাইনাস থাকিব ওকে 4 ডিভাইড বাই 3 হ'ব গতে গুণাত্মক বুলি ক'লে আমি সংখ্যাটো ওলটাই দিলে হ'ল ইয়াৰে কোনটো হ'ব आंसर যদি চাও তেনেহলে -4 ডিভাইড বাই 3 সিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত নেক্সট আহিল 28 নম্বৰটো এবাৰ তোমালোকৰ কোনটো হ'ব যেটো 28 নম্বৰটো আছে 28 নম্বৰটো হ'ব ঠিক আছে 28 নম্বৰটো হ'ব এবাৰ এটা সো 28 নম্বৰটো কি আছে 3 ডিভাইড বাই 7 প্লাস -6 ডিভাইড বাই 11 প্লাস -8 ডিভাইড বাই 21 প্লাস 5 ডিভাইড বাই 22 এটা কিমান খুদিছে এইগিটা आंसर কিমান খুদিছে ঠিক আছে আমি এটা আগবাঢ়িম ইয়াত চোৱা তুমি আমি ব্ৰেকেট গিটা উঠাই লব পাৰিম হয় নহয় এটা যিটা ব্ৰেকেট আছে সেইটা উঠাই প্ৰশ্ন আকৌ এবাৰ মই চাই লৈছো ইয়াতো ব্ৰেকেট আছিল ব্ৰেকেট গিটা আমি উঠাই লব পাৰো ওকে ব্ৰেকেট গিটা উঠালে কি হ'ব 3 ডিভাইড বাই 7 প্লাস প্লাস তো প্লাসে মাইনাসে মাইনাস হ'ব গতি আমি কি লিখিম -6 ডিভাইড বাই 11 ইয়াতো প্লাসে মাইনাসে মাইনাস হ'ব 8 ডিভাইড বাই 21 ইয়াত প্লাস কিমান হ'ব 5 ডিভাইড বাই 22 ওকে এতিয়া তোমালোকে চাবা কি কৰিবা এই আটাইকেইটা সংখ্যাৰ লসাগু উলিয়াব লাগিব কাৰ 7 21 তাৰ পিছত আমি এইফালে মই সাইডৰ পিনে লসাগুটো উলাই লৈছো কাৰ উলাবলৈ যিকিটা তলত আছে 7 আছে 11 আছে 21 আছে আৰু 22 আছে ইহতো লসাগু উলিয়াব লাগিব ঠিক আছে এই কমা কমা ওকে লসাগু উলিয়ালে কিমান হ'ব 7 ৰে যাব 7ক এবাৰ যাব 7 গুণ 7 11ক নাযায় 11 থাকিল বাকি এটা 7 ৰে 21ক 3 বাৰ যাব 7 3 গুণ 21 22ক নাযায় 22 থাকিল ওকে এতিয়া আকৌ 7 ৰে নাযায় গতি এবাৰ কাক চাম দুটা সংখ্যা যাব লাগিব ঠিক আছে দুটা সংখ্যা এটা সংখ্যাৰে হৰণ যাব এটা কি সংখ্যাৰে হৰণ যাব আমি 11 দি চাও তেতিয়া হলে 11 দি 1 টোক নাযায় গতি 1 থাকিব 11 দি 11ক কেবা যায় একবাৰ যাব 11 দি 3ক নাযায় 3 থাকিব 11 দি 22ক কেবা যায় 11 দুগুণ 22 থাকিব এটা তোমালোকে কি কৰিবা যিকেইটা সংখ্যা বাহিৰত আছে এই বাহিৰত থকা সংখ্যা কেইটা পূৰণ কৰিবা কি পূৰণ কৰিম আমি 11 7 গুণ 11 7 11 7 পূৰণ 11 পূৰণ কৰিম
11 আৰু লগতে কি পূৰণ কৰিম 3 পূৰণ কৰিম আৰু 2 পূৰণ কৰিম মানে যিকেইটা সংখ্যা আৰু একটো থাকিলে একে এক গুণ একে যিহেতু আমি আৰু লিখাৰ প্ৰয়োজন নাথাকে ঠিক আছে যিহেতু তোমালোকৰ পৰীক্ষাত এনসাৰটোহে চাব গতিকে কেনেকৈ কৰিছে সেইটো তোমালোকে শৰ্টকে কৰিব পাৰিবা এতিয়া চোৱা তোমালোকে কি হ'ব 7 11 কিমান হ'ব 7 11 77 তাৰপিছত 3 2 6 আমি 77 আৰু 6 যদি পূৰণ কৰোঁ কিমান পাম 77 আৰু 6 পূৰণ কৰিলে 7 6 গুণ 42 2 হাতে গেল 4 6 7 গুণ 7 42 42 4 কিমান হ'ব 43 4 45 46 হ'ব হয়নে 46 যাব মানে 462 হ'ব ইহঁতৰ চোৱা 462 কি হ'ব লসাগু হ'ব গতিকে বাকিখিনি মুছি দিব পাৰো আমি ঠিক আছে বাকিখিনি লসাগু কেনেকৈ ওলালে খিনি মুছি দাও এতিয়া তোমালোকে নিশ্চয় গম পালা এতিয়া আমি এনসাৰটোলৈকে আহিছো গতিকে আমি এইকেইটা যদি কৰি চাওঁ তেতিয়া কিমান পাম তলত কিমান পাম লসাগু 462 পাম হয় নে নহয় এতিয়া চোৱা 7 ৰে 62 কেইবাৰ যাব আমি এতিয়া চোৱা এই তলৰ সংখ্যাটো ওপৰৰ সংখ্যাটো কৰিম 7 ৰে 62 কেইবাৰ যাব 462 কেইবাৰ যাব আমি চাম 462 7 ৰে কেইবাৰ যাব 7 ৰে 7 5 গুণ 35 7 6 গুণ 42 42 থাকিল আৰু কিমান ৰল 2 ৰল আৰু এফালে 6 পৰি গলি আকৌ 42 পালা 7 6 গুণ 42 গতিকে কিমান পাম 66 3 into 66 যাব মানে 7 ৰে 42 কেইবাৰ গল 462 66 বাৰ গল ওপৰ যি 3 আছে সেই 3টো পূৰণ কৰিব লাগিব মাইনাস থাকিল মাইনাস মাইনাস লিখিবা এতিয়া 11 ৰে 400 যেটো 62 কেইবাৰ যাব তোমাক নিজে জানা 11 দি মই কৰি চাও 11 দি 400 ডাইৰেক্ট কৰি চাবা তোমালোকে আৰু কৰি নাথাকিলেও হ'ব এনেকুৱাকে কৰি নাথাকিলেও হ'ব ঠিক আছে ডাইৰেক্ট কৰিব পাৰিবা পৰীক্ষা যেহেতু সময় ইমান নাপাবা গতিকে কি কৰিবা 11 দি কেইবাৰ যাব মই কৰি দিছো বাৰু আকৌ মুছি দিম 4 দি 11 4 গুণ 44 নহয় আমি 44ক চাম 4 বাৰ যাব হয় নহয় কিমান ৰল 40 45 46 2 ৰল 2 ৰলতে কিমান 22 হল 11 দি 22ক কেইবাৰ যাব 11 দ্বিগুণ 22 হ'ব ঠিক আছে গতিকে কিমান পাম 6 থাকিল ওপৰত ওপৰলে কিমান থাকিল 42 লিখিলো ওকে 42 লিখিলো ওকে গতিকে আমি এইখিনি মুছি দিব 42 লিখিলো না গতিকে আমি এইখিনি বস্তু মুছি দিব পাৰো যিখিনি আমি কাটিছিলো এইখিনি মুছি দিছো এইখিনি আমি মুছি দিলো ওকে এবাৰ নেক্সট আহিল কি আছিল নেক্সট আমি মাইনাস আছে মাইনাস দিলো ওকে মাইনাস আছে মাইনাস দিলো এতিয়া চোৱা তোমালোকে এতিয়া নেক্সট চাবা এই 21 ৰে 21 দি আছে 21 টোৰে 462 কেইবাৰ যাব 21 দুগুণ কিমান হ'ব 21 চোৱা তোমালোকৰ 462 21 ৰে কেইবাৰ যাব তোমালোকে নিজে কৰিব পাৰিবা হা কৰি প্ৰেক্টিছ কৰিবা সোনকালে কৰিব পাৰিবা 21 ৰে 21 দুগুণ কিমান হ'ল 2 1 গুণ 2 তাৰপিছত 2 2 গুণ 4 42 হ'ল কিমান ৰল 2 ৰল এফালে 6 বাই 2 গলে 4 ৰল গতিকে 21 দুগুণ কিমান হ'ব 21 দুগুণ 42 আকৌ 42 হ'ব অৰ্থাৎ 22 হ'ব নহয় কোৱাচোন মানে কেইবাৰ যাব 22 বাৰ হৰণ যাব 21 ৰে 462 22 বাৰ হৰণ যাব ঠিক আছে বুজি নাপালে তোমালোকে মোক কবা কমেন্ট কৰি জনাবা ঠিক আছে আৰু লাইভ ক্লাছটো আকৌ বুজাই দিম যিবিলাক ৰিভিজন কৰিবা এতিয়া চোৱা কেইবাৰ হল 22 বাৰ হল এক মিনিট ওকে কেইবাৰ পালো 22 বাৰ পালো আৰু ওপৰত কিমান আছে 8 আছে ওপৰত 8 আছে 8ৰ লগত আমি কি কৰিম 22 বাৰ পালো নহয় 22 টো পূৰণ কৰি দিম তাৰপিছত প্লাস আছে প্লাস দিবা তাৰপিছত এই 22 দিও যদি আমি কৰি চাও তেতিয়া তেনেকুৱাকে পাম মই কৰি থকা নাই সো 22 দিও কৰিলে কিমান পায় 21 বাৰ পাবা লগত 5 আছে 5 পূৰণ 21 পাবা ঠিক আছে নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া কি কৰিম চোৱা ইয়াৰ তলত কিমান আছে তলত কিমান 462 আছে হা 462 আছে 462 এতিয়া চোৱা তোমালোকে পূৰণ কৰিবা পূৰণ যোগ বিগ যি আছে তাকে কৰিবা 6 ৰে 66 3 পূৰণ কৰিবা 6 ৰে 3 কেইবাৰ যাব 6 6 3 গুণ 6 বাৰ 6 18 8 হাতে গ'ল 1 6 3 18 সেই 1 টো দি কিমান হ'ব 19 যাব 198 মাইনাস এ মাইনাস দিবা 6 ৰে 42ক কেইবাৰ যাব এই 2 ৰে 6 কেইবাৰ যাব 6 গুণ 12 2 হাতে গেল 1 6 4 গুণ 24 সেই 1 টো দি কিমান হ'ব 6 গুণ 24 হাতৰ 25 যাব 25 যাব 252 হল ঠিক আছে এইবিলাক বিগ পূৰণ এইবিলাক জানাই তোমালোকে 2 ৰে 8 8 গুণ 16 6 হাতে গেল 1
8 দুগুণ 16 সেই 1টো দিয়ে 17 হ'ব ওকে 176 চোৱা 8 দুগুণ 16 চোৱা হাতে গেলে 8 দুগুণ 16 হাতে 17 প্লাস আছে প্লাস দিবা 1 5 গুণ কিমান হ'ব 5 হ'ব 2 5 গুণ 10 হ'ব নিশ্চয় বুজি পাইছা তল কিমান থাকিল 462 থাকিল ওকে এতিয়া নেক্সট কি কৰিবা তোমালোকে চোৱা নেক্সট কি কৰিবা এতিয়া এই যোগকেইটা যোগ কৰিবা বিগকেইটা বিগ কৰিবা ঠিক আছে যোগ কিমান আছে 198 আছে 198 মই বেলেগ চিয়াহি দি কৰিছো ওকে 198 চোৱা তোমালোকে এইটো যোগ আছে আৰু এইটো যোগ আছে 198 আৰু কিমান 105 9 দে মানে 8 5 13 3 হাতে গেল 1 ওকে তাৰপিছত 8 5 13 3 হাতে গেল 1 হয় না নহয় তাৰপিছত 9 0 এই 1 টো দি কিমান হ'ব 9 থাকিল 1 মিনিট দে প্ৰশ্নটো অলপমান হেৰি হোৱা হৈছে ঠিক আছে 9 0 9 সেই 1 টো 10 গুণ হাতে গেল 1 একে একে দি হাততে 3 303 আমি যোগ পালো প্লাস কিমান পালো 303 পালো এবাৰ বিগটো কৰিবা মাইনাস কিনি কৰিবা মাইনাস কি আছে মাইনাস আছে 252 ঠিক আছে মাইনাস আছে 252 তাৰপিছত আৰু এফালে কিমান 176 আছে কৰিবা কিমান হ'ব 6 দিয়ে 8 হ'ব তাৰপিছত 7 আছে 12 12 2 হাতে গেল 1 2 1 3 হাতে গেল 4 গতিকে আমি প্লাস মাইনাস কিমান পালো 428 এতিয়া তোমালোকে এনসাৰটো কৰি যোৱা তলত কিমান আছিল 462 আছে 462 পাতিবা ওপৰত কিমান আছে ওপৰত আমি পালো কি হয় প্লাস কিমান পালো 428 প্লাস মাইনাস আৰু প্লাস কিমান পালো 303 ওকে 303 মই এখিনি মুছি দিছো এতিয়া চোৱা 428 পৰা আমি কি কৰিব লাগে 428 পৰা আমি কি কৰিব লাগিব 428 পৰা আমি 303 বিগ কৰিব লাগিব 303 বিগ কৰিব লাগিব কিমান হ'ব 8 পৰা 3 গলে 8 পৰা 3 গলে হ'ব 5 তাৰপিছত কি থাকিল 2 থাকিল আৰু এইফালে 4 পৰা 3 গলে 1 থাকিল চোৱা তোমালোকে দেখা পাইছিলা এইটো মাইনাস চিন আছিল না এইটো প্লাস গতিকে যেহেতু ডাঙৰ সংখ্যাটো আগত 428 আগত মাইনাস চিন আছিল গতিকে এইটো কি হ'ব আমি যদি বিগ কৰিলো গতিকে ডাঙৰ চিনটো আগত যদি মাইনাস চিন আছিল গতিকে আমি ইয়াত কি হ'ব মাইনাস চিন হ'ব নিশ্চয় বুজি পাইছা এটা আমি বিগ কৰোঁতে তোমালোকে গম পালা এটা মাইনাস কিমান হ'ব 125 হ'ব তলত কিমান হ'ব 462 এতিয়া মই এইখিনি এনসাৰটো ফাইনালি এনসাৰটো কৰি দিওঁ ফাইনালি এনসাৰটো 462 তলত থাকিব আৰু ওপৰত কিমান থাকিব 125 থাকিব মাইনাস এতিয়া এনসাৰটো আছে নে আমি চাম ঠিক আছে তোমালোকে মনত ৰাখিবা 462 আৰু 125 মাইনাস ইয়াত চোৱা 462 আৰু 125 আছে চোৱা তোমালোকে এ নম্বৰটো ইয়াৰ শুদ্ধ তুমি ভালদৰে চাব লাগিব হা ভিডিঅ'টো দীঘল হৈছে উপায় নাই ঠিক আছে বুজাবৰ কাৰণে অলপ দীঘল হ'বই উপায় নাই দীঘল হ'বই কাৰণ ভিডিঅ'টো বুজাব লগা হৈছে যে সেইকাৰণে দিয়া লৈছে নেক্সট তোমালোকক মই আন এটা কৈ দিম নেক্সট ভিডিঅ'ত 29 নম্বৰটো কৈ দিম নহলে ক্লাছটো বহুত দীঘল হ'ব 29 নম্বৰ দীঘল আছে তো ইয়াত চোৱা তিনিটা সংখ্যাৰ ক্ৰমিক অখণ্ড সংখ্যাৰ যোগফল 51 মাজৰ সংখ্যাটো হল কিমান খুদিছে মাজৰ সংখ্যাটো কিমান তিনিটা ক্ৰমিক যেতিয়া অখণ্ড সংখ্যা আমি জানো নে নাজানো গতিকে আমি x বুলি ধৰি লম গতিকে প্ৰথম সংখ্যাটো x দ্বিতীয় সংখ্যাটো কি লিখিম x + 1 তৃতীয় সংখ্যাটো কি ধৰিম x + 2 ওকে প্ৰথমটো কি ধৰছো x ধৰছো দ্বিতীয়টো x + 1 তৃতীয়টো x + 2 ক্ৰমিক সংখ্যা যদি আমি 1 এটা হয় দ্বিতীয়টো কি হ'ব 1 1 2 হ'ব না না 1 1 2 হ'ব প্ৰথমটো 1 তৃতীয় 3 হ'ব এনেকুৱাকে আমি কৰিছো ওকে এতিয়া চোৱা তোমালোকে কিমান টোটাল কিমান বুলি কৈছে 51 বুলি কৈছে কিন্তু এই তিনিটা ক্ৰমিক যুগ্ম সংখ্যা 51 বুলি কৈছে এতিয়া আমি দ্বিতীয় সংখ্যাটো উলিয়াব লাগে x + 1 টো উলিয়াব লাগে প্ৰথম যেটো এইটো দ্বিতীয় এইটো তৃতীয় এইটো গতি আমি প্ৰথমতে আমি x ৰ মানটো উলিয়াই লওঁ ইয়াত x এটা আছে দুটা x তিনটা x যদি আমি কি হ'ব 28 x হ'ব এদিকে 51 আছে ইয়াত চোৱা 1 আছে 2 আছে 1 2 কিমান হ'ব 3 হ'ব 3 টো ইয়াত মাইনাস হ'ব ঠিক আছে হেফালে 3 আছিল মই 3 টো ৰাইট সাইড আনিলো মাইনাস হ'ব এতিয়া তোমালোকে চোৱা 28 x থাকিল এফালে 51 ৰ পৰা 3 গলে কিমান হ'ব 48 থাকিব নিশ্চয় বুজি পাইছা এতিয়া x ইকুৱেল টু কিমান হ'ব ওপৰত 48 থাকিব তলত কিমান থাকিব 3 থাকিব 3 ৰে 48 কিমান যাব তোমালোকে নিশ্চয় জানা এইবিলাক হৰণ অংক 3 ৰে 3 1 গুণ 3 থাকিল 8 থাকিল এফালে 1 থাকিল 3 6 গুণ 18 গতিকে কিমান হ'ব x মান হৈছে 16
গতিকে x মান 16 পালো ওকে x মান কিমান পালো আমি 16 পালো এতিয়া আমাক কোনটো পদ উলিয়াব দিছিল কোনটো উলিয়াইছে ক্ৰমিক অখণ্ড সংখ্যাৰ যোগফল মাজৰ পদটো উলিয়াব মাজৰ পদটো কি আছিল x + 1 আছিল নাই এতিয়া মাজৰ পদটো যেটো প্ৰথমতে x ছিল যেটো x + 1 এতিয়া মাজৰ পদটো কি হয় মাজৰ পদটো কি হ'ব x + 1 x + 1 মানে কিমান হ'ব x মান 16 16 যোগ 1 কিমান হ'ব 17 হ'ব নিশ্চয় তোমালোকে বুজি পাইছা এনসাৰ 17 গতিকে 17 টো ক'ত আছে আমি অপচনত চাম গতিকে ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ডিটো কাৰেক্ট নিশ্চয় বুজি পাইছা তোমালোকে যদি বুজি পাইছা কমেন্ট কৰি জনোৱা স্যাৰ বুজি পাইছো বুলি আৰু যিসকলে এতিয়ালৈকে ভিডিও লাইক কৰিবা আৰু যিসকলে ক্লাছ কৰিব বিচাৰি আছা বা ক্লাছ কৰিব বিচাৰা ক্লাছটো কৰাটো ইম্পৰ্টেন্ট মই ভাবো কাৰণ তোমালোকৰ ক্লাছটো কৰিলে পৰীক্ষাটো পাছ কৰাৰ বহুতেই চান্স থাকিব 100% চান্স থাকিব যদি তোমালোকে ভালদৰে পঢ়া মই ক্লাছটো ভালদৰে চোৱা এতিয়া 32 নম্বৰটো প্ৰশ্নটো কি আছে চোৱা এ বি চি ডি চোৱা আমি প্ৰথমতে আঁকি লওঁ এ বি চি ডি কি কৈছে এ বি চি ডি এটা কি বুলি কৈছে বৰ্গ বুলি কৈছে নেকি এ বি চি তে বৰ্গক্ষেত্ৰ এইটো বৰ্গক্ষেত্ৰ এ বিৰ মান টুৱাইচ এক্স প্লাছ 3 এইটো মান টুৱাইচ এক্স প্লাছ 3 এই বাহুটোৰ মান কিমান হৈছে টুৱাইচ এক্স প্লাছ 3 তাৰপিছত বি চিৰ মান কিমান গৈছে থাইচ এক্স মাইনাছ 5 বুলি কৈছে তেন্তে এক্সৰ মান কিমান হ'ব চোৱা তোমালোকে যেহেতু বৰ্গৰ এইটোও সমান এইটোও সমান এইটোও সমান এইটোও সমান গতিকে এই বি চি বাহু আৰু এ বি বাহু সমান হ'ব নহয় কোৱাচোন বৰ্গৰ আটাইবিলাক বাহু যেহেতু সমানে হয় গতিকে বি চি বাহু যদি থাইচ এক্স মাইনাছ 5 আৰু টুৱাইচ এক্স প্লাছ 3 সমান হ'ব কাৰণ বৰ্গৰ আটাইবিলাক বাহুৱে সমান গতিকে আমি কৰি চাম ঠিক আছে আমি কৰি চাম কি হ'ব টুৱাইচ এক্স প্লাছ 3 সমান কাৰ লগত সমান থাইচ এক্স মাইনাছ 5 ৰ লগত সমান কাৰণ বৰ্গৰ বাহুবিলাক সকলোবিলাক সমান হয় নে নহয় এতিয়া চোৱা এইবিলাক টুৱাইচ এক্স আছে এইবিলাক থাইচ এক্সটো মই এইফালে আনিলো মানে এক্স থাকাকেইটা একফালে আনিলো থাইচ এক্স মাইনাছ হ'ব এতিয়া প্লাছ থাকিল এইবিলাক মাইনাছ 5 আছে এই 3 টো মই এইটো সাইডে আনিলো মাইনাছ 3 হ'ব হয় নে নহয় প্লাছ আমি চেঞ্জ হৈ জানো ইয়ালৈকে ইয়াত চোৱা টুৱাইচ এক্স মাইনাছ থাইচ এক্স মানে কি মাইনাছ এক্স হ'ব তিনিটা এক্সৰ পৰা এটা দুটা এক্স গ'লে এটা এক্স থাকিব যেটো মাইনাছ আছে মাইনাছ থাকিব এফালে 5 ৰ পৰা চাইডে কিমান হ'ব 8 হ'ব এই দুইফালে কি আছে প্লাস মাইনাছ আছে গ'লে মাইনাছ কেইটা উঠাই দিব পাৰো এটা কি হ'ব a প্লাস 8 x = 8 হ'ব ইয়াৰ অপচন কোনটো হ'ব x = 8 হ'ব ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল বাকি আৰু প্ৰশ্ন আছিল কিন্তু আজি ক্লাছটো নকৰো বাৰু কাৰণ ক্লাছটো দীঘল হ'ব আৰু তোমালোকে এইকেইটা ভালদৰে বুজি লোৱা আৰু লাইভ ক্লাছত আমাৰ প্ৰায় হ'বই প্ৰায় যদি আমি 1 ঘণ্টা 1.5 ঘণ্টা যদি ৰেগুলাৰ কৰোঁ তেতিয়াহ'লে কিমান দিন লাগিব হয় নে নহয় আৰু লগতে তোমাৰ স্কুলৰ পৰীক্ষা থাকিল গতিকে তাৰ ওপৰতো ভিত্তি কৰিব লাগিব গতিকে তোমালোকে চিন্তা কৰিব নালাগে আমি দুইটা বস্তু আগুৱাই নিয়াত কিমান পাৰো চেষ্টা কৰিম তোমালোকে যদি ভিডিওটো ভাল পালে লাইক কৰিবা আৰু চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ যদি কোনোবা বন্ধু দিব বিচাৰিছে এই পৰীক্ষাটো তোমালোকে শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধুৰ উপকৃত হ'ব আৰু লগতে মোৰ চেনেলটো অলপ গ্ৰ'থ হ'ব আশা কৰোঁ তোমালোকে নিশ্চয় ভিডিওটো জৰিয়তে উপকৃত হ'বা ঠিক আছে বাই